ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ মহিলা কল্যাণ সংস্থা কল্যাণময়ী উদ্যোগত এয়াৰপোৰ্ট অথৰিটি এমপ্লয়িজ ইউনিয়ন বিষয়া সন্থা ATC গিল্ড এণ্ড ইঞ্জিনিয়াৰিং গিল্ড অৱ NER সহযোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কেইবা শতাধিক বানাক্ৰান্ত ৰাইজৰ মাজত 31 জুলাইত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈৰ তদাৰকতাত আৰু মহিলা কল্যাণ সংস্থা কল্যাণময়ীৰ কোষাধ্যক্ষ শালিনী দৈমাৰী কৰ্মকৰ্তা পুষ্পলতা দেৱী হেমা কোঁৱৰ ৰাজু কুমাৰ দাস জাহ্নৱী কোঁৱৰৰ নেতৃত্বত গুৱাহাটীৰ পৰা যোৱা দলটোৱে শিৱসাগৰ আৰু চৰাইদেউ জিলাত উপস্থিত হৈ বেছিকৈ ক্ষতিগ্ৰস্ত হোৱা প্ৰায় 300 পৰিয়ালক বানপানী শুকোৱাৰ পাছত প্ৰয়োজন হোৱা ফেনাইল, ব্লিচিং পাউডাৰ, কাঁহী, বাতি, বাল্টি, মগ, কেৰাহী, বাচন বৰ্তন, মাস্ক, চেনিটাইজাৰ, হেণ্ড গ্লোভছ, বিস্কুটকে ধৰি বিভিন্ন শুকান খাদ্য সামগ্ৰী, বিভিন্ন ৰোগৰ প্ৰতিষেধকৰ বাবে ঔষধ, মহিলা যুৱতীৰ বাবে চেনিটেৰী পেড আৰু খোৱাপানীৰ বটল প্ৰদান কৰে। আনহাতে সাহায্য অভিযানৰ নেতৃত্ব দিয়া কল্যাণময়ীৰ কোষাধ্যক্ষ শালিনী দৈমাৰীয়ে জানিবলৈ দিয়া মতে আজিও চৰাইদেউ জিলাৰ বান বিধ্বস্ত কিছু অঞ্চলত ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত বান সাহায্য বিতৰণ কৰা হৈছে। ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7।